জীৱনৰ ব্যস্ততাবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিছে আৰু ভাল লাগিবলৈ ধৰিছে। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ওলাই গ'লে লগৰটো তাত ভাত এসাঁজ খাম বুলি। আগৰ যদি ভিডিঅ'টো চাইছে তেনেহলে গমেই পাইছে। ধুনীয়াকে গাহৰি দি ভাতটো তেতুৰ গুৰিলৈকে দবাই দিলো আৰু ৰুম আহি পাই ধুপাল পালকে শুই দিলো। ইভিনিং 6টা মান বজাতহে সাৰ পাই মনত পৰিছে যে মোৰ আজি এটা নিমন্ত্ৰণ আছিল। পলম নকৰি খৰধৰকে উপস্থিত হলো টেষ্টি কৰ্ণাৰ। এওঁলোকৰ এই ৰেষ্টুৰেণ্টখন শুভ উদ্বোধনী কৰিবলৈ মোকে মাতিছিল। টেষ্টি কৰ্ণাৰ আগৰ পৰাই আছিলে, চাহ, বেকাৰী আইটেমছ লগতে ক'ল্ড ড্ৰিংকছ এইবোৰ আগৰ পৰাই উপলব্ধ আছিলে, কিন্তু এতিয়া আপোনালোকে আহি আৰু ভাল পাব কাৰণ ইয়াতে এতিয়া তেওঁলোকে ৰেষ্টুৰেণ্টখন অলপমান এক্সপাণ্ড কৰি ফাষ্ট ফুড আইটেমছ বিলাকো আৰম্ভ কৰিছে। ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰটো অলপমান দেখাই দিছো আপোনালোকক। চিম্পল কিন্তু বহুত ধুনীয়া। আৰু আজিকালি খানা খোৱাৰ আগতে ফটো ক্লিক কৰি প্ৰথমে ইনষ্টা আৰু ফেচবুকত দিয়ে। যদি মনলৈ কেপশ্যন নাহে, কেতিয়াবা হয় ন বেছি খৰধৰ হলে, তেতিয়া এই ফটো ফ্ৰেমবোৰৰ পৰা কপি পেষ্ট কৰি দি দিব পাৰিব। আৰু ৰাস্তাৰ নিচেই কাষতে হয়, কেতিয়াবা খাই থাকোতে যদি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ কাজিয়া হয় তেনেহলে পটককে এই ৰিক্সাত উঠি গুচি যাব পাৰিব। বাৰু এতিয়া সময় হৈছে পেট পূজা কৰাৰ। প্ৰথমে জেলেবি আৰু লালমোহন দি মুখখন মিঠা কৰি ললো। এতিয়া আপোনালোকক দেখাব লৈছো ইয়াৰ মেনুখন। 40-50 টকাৰ পৰা সকলো আইটেম পাই যাব। চিকেন চাওমিন 80 ৰুপিজ, চিকেন ফ্ৰাইড ৰাইচ 80 ৰুপিজ, চিকেন ৰোল 90 ৰুপিজ, চিকেন পকোৰা 20 ৰুপিজ পাৰ পিচ, চিকেন ম'ম অনলি 50 ৰুপিজ। প্ৰাইচটো চাই কোৱান্টিটি কিন্তু বহুত দিছে আৰু খায়ো বহুত বেছি ভাল লাগে। স্পেচিয়েলি মোৰ ইয়াৰ ম'মটো বহুত বেছি ভাল লাগে। আহিব আপোনালোকে খাই চাব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ফাষ্ট ফুডৰ উপৰিও টি কফি লগতে ইয়াতে বেকাৰী আইটেমো পাই যাব আপোনালোকে। এড্ৰেছটো কৈ দিছো, যদি আপুনি দক্ষিণ গাঁও ফালৰ পৰা আহে তেনেহলে NEF কলেজ পাৰ হৈ বুট বজাৰ নাপাওঁতে 60-70 মিটাৰছ আগতে লেফ্ট চাইডে দেখিব টেষ্টি কৰ্ণাৰ। ৰাস্তাটোৰ নাম হৈছে কনকলতা পথ। আৰু এটা কথা, সকলো ধৰণৰ খানা কিন্তু অ'নাৰে নিজে বনায়। শেষত তেওঁলোকৰ লগত কেইখনমান ফটো উঠিলো আৰু জনালো বহুত বহুত শুভেচ্ছা।